90% মহিলাই অসমীয়া পৰম্পৰা ধৰি ৰাখিছে পৰম্পৰাগত সাজপাৰ তেওঁলোকে পৰিধান কৰি আহে 90% মহিলাই মহিলাৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে কিন্তু ডাঙৰ কথা পুৰুষৰ প্ৰবলেমটো কি মই নাজানো ধুতিখন পিন্ধিবলৈ বেয়া পায় কি কাৰণ মই বুজি নাপাওঁ ঠিক আছে ভাল কৰিছে ষ্টেজত নুঠাৰ আগতে তাত বাৰু পিন্ধি থাকক কিন্তু মঞ্চখনক আমি সন্মান কৰি অন্ততঃ ধুতিখন পিন্ধি আহোঁ মোৰ সেইটো খুব বেছি ভাল লাগে মোৰ ক'বলৈ দ্বিতীয় কথা আমি আজি পাপৰি গগৈ আহিব অসমৰ প্ৰত্যেকগৰাকী শিল্পী মহিলা কণ্ঠশিল্পীৰ কথা কৈছোঁ তেওঁলোকে প্ৰতিখন মঞ্চত পৰম্পৰাগত সাজপাৰ চাদৰ মেখেলা পৰিধান কৰিয়েই গীত পৰিৱেশন কৰে কিন্তু যিসকল পুৰুষ ছিংগাৰ আছে তেওঁলোকে কি কৰি আছে জিন্স ফটা জিন্স দুজন মানেতো কালি কৈছে বাহিৰৰ কাপোৰহে পৰিধান কৰি আহে বুলি বাহিৰৰ ট্ৰেণ্ড এইবিলাক কিবা কিবি তো আমি নধৰো কেলে পুৰুষক আমি ধৰিবলৈ ভয় কেলে কৰোঁ মহিলাসকলে নধৰে কেলে মই বুজি নাপাওঁ ধৰিব লাগে যদি আমি যদি